সমস্ত বেদান্ত সাৰ মহাভাগৱত শাস্ত্ৰ ইহাৰ অমৃত ৰস পায়, পৰম সন্তোষে পান কৰিলে যিজনে তাৰ অন্যত্ৰ ৰসত ৰতি নাই। ভাগৱত, স্মৃতি প্ৰস্থান গীতা আৰু ন্যায় প্ৰস্থান হৈছে ব্ৰহ্মসূত্ৰ। গৰুড় পুৰাণত ব্যাসদেৱে লিখিছে অৰ্থ অয়ম ব্ৰহ্মসূত্ৰ নাম। ভাগৱত ব্ৰহ্মসূত্ৰৰ টিকা ভাষ্য, অৰ্থাৎ শ্ৰুতি প্ৰস্থান বেদান্ত, বেদান্তৰ সাৰ ভাগৱত, ন্যায় প্ৰস্থান ব্ৰহ্মসূত্ৰ, ব্ৰহ্মসূত্ৰৰ টিকা ভাষ্য ভাগৱত আৰু স্মৃতি প্ৰস্থান গীতা। গতিকে আল্টিমেটলি শাস্ত্ৰ আহিল দুখন। শেষত গৈ দুখনেই শাস্ত্ৰ প্ৰামাণিক হিচাপে আহিল। কি দুখন? শাস্ত্ৰৰ উত্তম কি? গীতা ভাগৱত। গীতা ভাগৱতে কি কৈছে প্ৰণৱৰ বিষয়ে? আপুনি মই খোৱা কামোৰা কৰি আছো যে ওম হ'ব নে ওম হ'ব। মই কৈ আছো যে ভাৱত শুদ্ধতা আনক। ওম বুলি ক'লেও ভগৱানে শুনিব, ওম বুলি ক'লেও তেওঁৱে পাব। আপুনি ভাৱত শুদ্ধতাটো আগতে আনক, খোৱা কামোৰা কৰি কি লাভ? যেতিয়া লিখিব তেতিয়া মই আপোনালোকক ক'লো সংস্কৃতত দীৰ্ঘও লিখি তাৰ ওপৰত চন্দ্ৰবিন্দু দিছে, এইটোৱে হৈছে ওম। কিন্তু যেতিয়া উচ্চাৰণ কৰিব, আপুনি ও বুলি উচ্চাৰণ কৰি শেষত যদি আপোনাৰ ওঠখন বন্ধ হৈ গ'ল, তেতিয়া ও গৈ পেলাই ম এটা লাগি যাবগৈ। প্ৰেক্টিচ কৰি চাব। কথাতটো এনে তৰ্ক কৰি কি লাভ হ'ব? যেতিয়া আপুনি অভ্যাস কৰিব নিজে গম পাব, আৰে মই দেখোন ও কৈছিলোঁ, ও আহি পেলাই মোৰ দেখোন ওম হৈ গ'ল। সপ্তাদশ অধ্যায়ত সেই ও শব্দটোকে লিখিলে ওম তৎসদিতি, ম আহি গ'ল তাত। এতিয়া আপুনি ভুল বুলি ক'ব নেকি? লিখাত ও বুলিয়ে লিখিছে। ওম ইতি বুলি কোৱাৰ লগে লগে ও ম লাগি পেলাই তাত হৰ্ষইকাৰ দি পেলাই দন্তীয়া তৎ হৰ্ষইকাৰ ওম ইতি বুলি লিখি দিলে। কিন্তু আচলতে এইটো সত্য, ইয়াত কোনো ধৰণৰ দ্বিধা নাই। এটা আখৰ বুলিয়ে ধৰিব লাগিব ও, আৰু এইটো উচ্চাৰণ কৰে যিকোনো সৎকৰ্ম কৰাৰ প্ৰাক মুহূৰ্তত ও শব্দটোৰে ঈশ্বৰৰ আৰাধনা কৰা হয়, এই বুলিয়ে গীতাটো আছে। গীতাত সপ্তাদশ অধ্যায়তো এই বুলি আছে লিখা। কিন্তু আমি বেছিকৈ এইবিলাকত সোমাই গ'লে আচল ভক্তি মাৰ্গটোৰ যিটো ভাৱৰ শুদ্ধতা, তাৰ পৰা আমি আঁতৰি যোৱা যেন লাগে। সেইকাৰণে সেইটোতকৈ গুৰুত্ব দিব লাগে ভাৱৰ শুদ্ধতাত। যি কি নহওক, এতিয়া পাঠত আহিছে, যেতিয়া শুকদেৱে যেতিয়া পৰীক্ষিতক কৈ আছিল যে প্ৰভু ভগৱন্তই নিজৰ পৰিয়ালটোক সংহাৰ কৰিবৰ কাৰণে মনত ইচ্ছা কৰিলে আৰু তেওঁলোকক ঋষি সাপৰ চলেদি ধ্বংস কৰাৰ প্লান কৰিলে। তাৰ পাছত তেতিয়া কুচণ্ড নৃপতি শুনি মিলিল সংশয়, বৈষ্ণৱকো পাইলে পাপে কিনো বিপৰ্যয়, সিটো বৃষ্ণি বংশ হবে কৃষ্ণত ভকত, পৰম ধাৰ্মিক দেৱ দ্বিজ অনুগত, কৃষক সাপিলা ঋষি হব সৰ্বজান, সিটো যদু বংশ হব এক জীৱ প্ৰাণ। যিটো যদু বংশ সকলো কৃষ্ণত ভকত, তেওঁলোককনো ঋষিয়ে কিহৰ কাৰণে সাপ দিবলগীয়া হ'ল, এই কথাটো পৰীক্ষিতৰ মনলৈ সংশয় আহিছে, প্ৰশ্ন আহিছে। সেইকাৰণে শুকদেৱৰ ওচৰত কৈছে, শুক নিগদতি তুমি তৰিলা সাক্ষাৎ, কৰিলা একান্তমতি কৃষ্ণৰ কথাত, শুনা সাৱধান মনে কৰিয়া সন্তুষ্ট, যেনমতে ভগৱন্ত গৈলন্ত বৈকুণ্ঠ। শুকদেৱে কৈছে তোমাৰ মতিটো অতি ভাল হৈ গ'ল এতিয়া। কিয়? কেৱল কৃষ্ণৰ চৰণত মনটো দিছা। মই অলপ আগতে কৈছিলোঁ মানুহৰ মনলৈ 24 ঘণ্টাত 1200ৰ পৰা 60,000টা চিন্তা আহে। এটা মানুহে ঘোঁৰা চলাই গৈ আছিল, ঘোঁৰাৰ ওপৰত লেগাম নোহোৱা হ'ল, কণ্ট্ৰল নোহোৱা হ'ল, শেষত গৈ যেন তেন তাৰ ডিঙিৰ চুলিখিনিত ধৰি চুচৰি গৈ আছে। তেনেকুৱাতে বেলেগ এজনে সুধিলে, তই ক'লে যাবি, ক'লে গৈ আছ? সি কৈছে, এতিয়া মোক সুধি লাভ নাই, এতিয়া যি সুধিবলগীয়া আছে ঘোঁৰাটোক সোধ, সি য'লে লৈ যায়। আমাৰো গতি একেই, মনটোৱে যেনি লৈ যায় আমি সেইফালে গৈ আছোঁ, যদি ভকতৰ সংগত এই আধ্যাত্মিক বস্তুবিলাক আমি নিশিকোঁ। ভকতৰ সংগত শাস্ত্ৰৰ অধ্যয়ন কৰিলে 3টা বস্তু আমাৰ আহিব, আৰু 3টা বস্তু এজন সৎ মানুহৰ কাৰণে মনুষ্যত্ব প্ৰাপ্তি কৰিবৰ কাৰণে আটাইতকৈ প্ৰয়োজনীয় বস্তু। প্ৰথমটো হৈছে ভাৱৰ শুদ্ধতা, দ্বিতীয়টো হৈছে বাণীৰ শুদ্ধতা, আৰু তৃতীয়টো হৈছে কৰ্মৰ শুদ্ধতা। এই 3টা বস্তু এজন মানুহৰ কাৰণে আটাইতকৈ প্ৰয়োজনীয়। মনুষ্যৰ পৰা মনুষ্যত্ব প্ৰাপ্তিৰ কাৰণে 3টা বস্তুৰে প্ৰয়োজন আছে। প্ৰথমটো কৈছে ভাৱৰ শুদ্ধতা।
আমি এখন সুন্দৰ সমাজৰ কল্পনা তেতিয়ালৈকে কৰিব নোৱাৰো যেতিয়ালৈকে আমাৰ প্ৰতিজন নাগৰিক প্ৰতিজন ব্যক্তি এটা সুন্দৰ মনৰ অধিকাৰী নহয় এইকাৰণে আমি প্ৰতিখন মঞ্চৰ পৰা সজোৰে উপস্থাপন কৰোঁ যে আপোনালোকে ৰাস্তা ঘাট পিছত বনাব লাগিলে সমাজৰ উন্নতিবিলাক পাছত কৰক প্ৰথমতে প্ৰতিজন মানুহৰ মনত শুদ্ধতা আনিবলৈ চেষ্টা কৰক এনেকুৱা জাগৰণ কৰক এনেকুৱা এৱাৰনেছ দিয়ক যাতে প্ৰতিজন মানুহৰ মন শুদ্ধ হৈ পৰে যেতিয়ালৈকে অন্তৰ শুদ্ধ নহব আপুনি যিমানেই যি নকৰক কিয় আগতে ঘৰ বাৰী মানুহৰ সৰু আছিল মানুহৰ সংখ্যা বেছি আছিল তথাপিও আনন্দত তাৰ মাজত সোমাই আছিল আজিকালি ঘৰ বহুত ডাঙৰ হ'ল মানুহ নাইকিয়া হ'ল তাত আপোনালোকৰ যোৰহাটৰে ঘটনা নহয় জানো কোনোবা এগৰাকী মাতৃ যে গোটেই কংকালডাল আছিলে কাষতে ছোৱালী আছিলে গম নাপায় যোৰহাটৰ ওচৰতে আমাৰ অসমৰ ঘটনা বাহিৰতো বাদ দিয়ক এইখন অসমত এনেকুৱা হৈছে যে মাক কাষতে আছে কংকাল হৈ গ'ল গম নাপায় কাষত থকা ছোৱালীজনীয়ে গতিকে কি কৰি আছো আমি কোনখন দেশলৈ গৈ আছো এনেকুৱা নহয় যে লিখা পঢ়া নজনা আমাৰ ৰঙিয়াত পোষ্টিং হৈছিল 2014ত মই উত্তৰাখণ্ডৰ পৰা আহিছিলোঁ জাষ্ট ৰঙিয়াত জইন কৰিছোঁ অক্টোবৰ মাহত কিছুদিনৰ পাছত নলবাৰী ৰেলৱে ষ্টেচনত এগৰাকী বৃদ্ধা মাতৃক উদ্ধাৰ কৰিছিল পুলিচে ৰেলৱে পুলিচে সোধপোছ কৰি জানিব পাৰিলে যে চেন্নাইৰ কোনোবা এজন চিফ জাষ্টিছৰ মাক পিতেক হৈছে চিফ জাষ্টিছ পঢ়া শুনাৰ ক্ষেত্ৰত অতি উচ্চ মানৰ আৰু মাকক বৃদ্ধা মাতৃগৰাকীক আনি নলবাৰী ৰেলৱে ষ্টেচনত এৰি থৈ গৈছে মনৰ শুদ্ধতা যদি নাথাকে আপুনি সমাজ এখন কেনেকৈ তৈয়াৰ কৰিব আমাৰ গাঁৱত যদি কোনোবা এজন উন্নতিৰ পথত গৈছে পিছৰ পৰা দুটাই ভৰি ধৰি টানিব বিচাৰে আমি উন্নতি লোকৰ চাওক বেলেগৰ দুখত আমি প্ৰাণ খুলি কান্দিব পাৰোঁ এইটো একো ডাঙৰ কথা নহয় আপোনাৰ গাঁৱৰ কোনোবা এজন মানুহ দুখত পৰিছে আপুনি গৈ তাত দুখত দুখী হৈ কান্দিছে এইটো একো ডাঙৰ কথা নহয় আপোনাৰ গাঁৱৰ কোনোবা এজন মানুহৰ উন্নতি দেখি আপুনি প্ৰাণ খুলি হাঁহিব পাৰিছেনে নাই এইটো আচল কথা তিনটা বগীত ভেকুলি সাপ্লাই দিছিল চাইনালৈ পঠাব দুটা বগী কমপ্লিট বন্ধ আছিলে কমপ্লিট বন্ধ দুৱাৰ সুৱাৰ মৰা আৰু এটা বগী ওপেন বগী আগতে কাঠৰ যিবিলাক লগবিলাক পঠাই যে আপোনালোকে দেখা পায় গুডছ ট্ৰেইনবিলাকত মালগাড়ীবিলাকত খোলা খোলা থাকে কিছুমানত কয়লাও যায় দেখা পাই থাকে তেনেকুৱা খোলা এটা খোলা বগীত ভেকুলি পঠাইছে যেতিয়া অলপ দুই তিনিটা ষ্টেচনৰ আগত এজন ইন্সপেক্টৰে দেখা পালে ক'লে আৰে এইটো চাইনালৈতো যাব নোৱাৰিব বোলে কিয় এই দুটা বাৰু বন্ধ বগীত পঠাইছে বেলেগ কথা এইটো খোলা ভেকুলি যিমান আছে ইয়াত সবটো জপিয়াই জপিয়াই ওলাই যাব সব চাইনা পোৱালে এটাও নাথাকে লগে লগে পোনাপুনি কৰিলে আৰু গম পালে য'ৰ পৰা ভেকুলি লোড কৰিছিলে তেওঁলোকে ক'লে চিন্তা কৰিবলগীয়া একো বিষয় নাই বোলে কিয় বোলে এয়া অসমৰ ভেকুলি অসমৰ ভেকুলি বিশেষত্ব কি আছে বোলে যদি এটা ওপৰলৈ উঠাব বিচাৰে দুটাই ভৰিত ধৰি তললৈ তৰমাই দিব আমাৰো গতি একেই চাওক আপোনাৰ গাঁৱত যদি কোনোবা এজন উন্নতি কৰিছে 10টা মানুহ তাৰ পিছত লাগি যাব কেনেকৈ ইয়াক তলত ধৰি তললৈ নমাব পাৰো ভৰিত ধৰি মনৰ শুদ্ধতা নাই আৰু যদি আমি এনেকৈ শ্ৰৱণ কৰোঁ তেতিয়াহ'লে ভাৱৰ শুদ্ধতা আহিব ভাৱৰ শুদ্ধতা নহালৈকে বাণীৰ শুদ্ধতা ক'ৰ পৰা আহিব শাস্ত্ৰত কৈছে বাণীক বীণালৈ ৰূপান্তৰিত কৰা বীণালৈ যাতে সংগীতৰ উদ্ভৱ হয় ঘণ্টা ঘণ্টা ধৰি আপোনাৰ কথা যাতে মানুহে শুনি থাকিব পাৰে কিন্তু বাণীক যদি বাণলৈ ৰূপান্তৰিত কৰে তেতিয়াহ'লে কাৰোবাৰ অন্তৰত আঘাত দিব আৰু যি পাত বাণ আজি আপুনি বেলেগলৈ প্ৰহাৰ কৰিছে সেই পাত বাণ এদিন ঘূৰি পকি আহি আপোনাৰ হৃদয়ত আঘাত কৰিব কাৰণ পৃথিৱীখন ঘূৰণীয়া মনত ৰাখিব ল অফ একশ্যন যেনে কৰ্ম তেনে ফল তৃতীয়ত হৈছে কৰ্মৰ শুদ্ধতা ভাৱত যদি শুদ্ধতা নাই কৰ্মত শুদ্ধতা ক'ৰ পৰা আহিব কাৰণ আমি কৰ্ম কৰোঁ ভাৱৰ ওপৰত ভিত্তি কৰি যাৰ যেনে ভাৱ তাৰ তেনে কৰ্ম
আপুনি যি কৰ্ম কৰি আছে আপোনাৰ মনলৈ এটা ভাৱ আহে, যাৰ যেনেকুৱা ভাৱ সি তেনেকুৱা কৰ্ম কৰে। অৰ্জুনক কৈছিল তই জাননে নাই তোৰ মনলৈ যে ভাৱবিলাক আহে ক'ৰ পৰা আহে? এই যে 1200ৰ পৰা 60,000 ভাৱ যে মানুহৰ মনলৈ আহে, এই ভাৱবিলাক আহে ক'ৰ পৰা? বুদ্ধি জ্ঞান সম্মোহ ক্ষমা সত্যম সমদম সুখম দুঃখম ভাব অভাব ভয় চ ভয়মেব চ অহিংসা সমতা তুষ্টি তপো দানম যশো অজসঃ ভবন্তি ভাব ভূতানাম মত্তৈব পৃথক বিধা। 10ম অধ্যায় 4 আৰু 5 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, তোৰ মনলৈ যিমান ভাৱ আহে চব মোৰ পৰা আহে। বুদ্ধি জ্ঞান সম্মোহ ক্ষমা সত্য সম দম সুখ দুখ সৃষ্টি প্ৰলয় যিমান ভাৱ ক'ৰ পৰা আহে? মোৰ 3টা গুণৰ পৰা, সত্য ৰজ তম। সত্য গুণৰ পৰা সাত্বিক ভাৱ, ৰজ গুণৰ পৰা ৰাজসিক ভাৱ আৰু তম গুণৰ পৰা তামসিক ভাৱ। যে চৈব সাত্বিক ভাৱ ৰাজসস্তামচস্যয়ে মত্তৈ বেদি তান বিধি নাচা হম তেসু তে মই। 7ম অধ্যায় 12 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, তোৰ মনলৈ যি সাত্বিক ভাৱ আহে বা ৰাজসিক আহে বা তামসিক আহে চব মোৰ পৰা আহে। এটা কথা মনত ৰাখ, গোটেই পৃথিৱীখন ভাৱৰ ওপৰত চলি আছে। সেইকাৰণে একেখন সমাজত থকাৰ পাছতো কোনোবাই যদি ভাল কাম কৰি আছে, কোনোবাই বেয়া কামো কৰি আছে। পেপাৰখন খুলি চাব, দেখিব যে ধৰ্ষণ লুণ্ঠন এইখন পৃথিৱীতে হৈছে, আৰু সেই একেখন পেপাৰতে পিছত ক'ৰবাত পাব চুকে কাণে কোনোবাই ভাল কৰ্ম কৰি আছে, দহৰ কল্যাণ কৰিবলৈ কৰি আছে। কিয়? একেখন সমাজত দুই ধৰণৰ কাম কেনেকৈ হৈছে সম্ভৱ? কাৰণ আমাৰ মনৰ ভাৱ। আৰু এই ভাৱৰ পৰা পৰিত্ৰাণ কেনেকৈ পাব? যিহেতু এই ভাৱ মায়াৰ পৰা আহি আছে, মায়াৰ 3টা গুণৰ পৰা। গতিকে আল্টিমেটলি প্ৰথমতে কৈছিলোঁ, যি মায়াত আবদ্ধ হৈ আছে, মায়াবদ্ধ জীৱ, ইয়াৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে মায়াৰ পৰা পৰিত্ৰাণ পাব লাগিব। আৰু তাৰ উপায় ভগৱান কৃষ্ণই অৰ্জুনক দি গৈছে। দৈৱহি আছ গুণময়ী মম মায়া দূৰত্বয়া মামেব যে প্ৰপদ্যন্তে মায়ামেতাম তৰন্তিতে। 7ম অধ্যায় 14 নম্বৰ শ্লোক গীতা। মায়াৰ পৰা যদি পৰিত্ৰাণ পাব বিচাৰিছে, সেইসকলেহে পৰিত্ৰাণ পাব যি কেৱল মোৰ চৰণত শৰণ লৈছে। ভগৱানে অৰ্জুনক কৈছে, সেইকাৰণে মাম এব ইয়ে প্ৰপদ্যন্তে, কেৱল মাত্ৰ মোৰ চৰণত যোনে শৰণ ল'লে ইহে ইয়াৰ পৰা পৰিত্ৰাণ পাব। সেইকাৰণে সুখদেৱে পৰীক্ষিতক কৈছে যে তুমি ইমান একান্ত মনে ভগৱান কৃষ্ণৰ কথা শুনি আছা আৰু জানিবলৈ ইচ্ছুক কৰিছে, ঈশ্বৰ তোমাৰ ইচ্ছা জাগ্ৰত হৈছে, তোমাৰ মতি কৃষ্ণত এনেকৈ গৈছে। সেইকাৰণে মই তোমাক, তোমাৰ এই যি একান্ত মতি, তাত মই পৰম আনন্দিত হৈছোঁ। সুখ নিগদতি তুমি তৰিলা সাক্ষাৎ, কৰিলা একান্ত মতি কৃষ্ণৰ কথাত, শুনা সাৱধান মনে কৰিয়া সন্তুষ্ট যেনমতে ভগৱন্ত গৈলন্ত বৈকুণ্ঠ। ভগৱান কৃষ্ণ যেনেকৈ বৈকুণ্ঠলৈ গতি কৰিলে তাৰ বিষয়ে মই ক'ম, শুনা। পৃথিৱীৰ ভাৰ বংশে সহিতে সংহৰি দ্বাৰকাত কৰি ক্ৰীড়া কৌতূহল কৰি উপজাইলা পাছে বিষয়ত বীৰপতি সংহৰিবে কুলকো কৃষ্ণৰ ভৈলামতী। বিভিন্ন ক্ৰীড়া কৰিবলৈ আহিছিল, কৰিলে। শেষত তেওঁৰ এই ক্ৰীড়া কৰি যেতিয়া হৈ গ'ল, ভূমিভাৰ হৈ গ'ল, তাৰপিছত ইয়াৰ প্ৰতি বৈৰাগ্য ভাৱ আহিল আৰু নিজ কুলকো। চাওক, মই অলপ আগতে কৈছিলোঁ, ভগৱানে গীতাত অৰ্জুনক কৈছে, নামে দেশ অস্তি না প্ৰিয়। মোৰ কাৰণে কোনো প্ৰিয় নাই, কাৰো প্ৰতি মোৰ ঈৰ্ষা ভাৱ নাই। আমাৰ দৃষ্টিৰে আমি চালে দেখিম যে ভগৱান কৃষ্ণ নিজৰ বংশক সংহাৰ কৰিবৰ কাৰণে লীলা কৰিছে। এইবিলাক নিজৰ বংশক আমি ভাবিম শাৰীৰিকভাৱে তেওঁৰ লগত সম্বন্ধ, কিন্তু ভগৱানে কৈছে মোৰ কোনো প্ৰিয় নাই, কোনো দেশ্য নাই। যে ভজন্তি তু মাম ভক্তিয়া মই তেসু তে চাপ্য হম। যিসকল ভকতে মোক ভক্তি কৰিছে, মই তেওঁৰ আৰু তেওঁ মোৰ। বৰ চিধা কথা, কাৰো প্ৰতি ঈৰ্ষা ভাৱ নাই, কাৰো প্ৰতি দ্বেষ ভাৱ নাই, কিন্তু এটা চৰ্ত বান্ধি দিছে, যে ভজন্তি তু মাম ভক্তিয়া মই তেসু তে চাপ্য হম। মই তেওঁৰ, তেওঁ মোৰ। সেইকাৰণে ইয়াত কৈছে, এতিয়া চাৰ গৃহ বাস সুখ আতৰ কাৰ্য নাই, কালৰূপী কৃষ্ণে পাছে চিন্তিলা উপায়। দ্বাৰকাৰ কাছে আছে তীৰ্থ পিণ্ডাৰক, তাকে লাগি অনাইলন্ত ঋষি সমস্তক। শেষত তেওঁ প্লান কৰিলে যে মই
ঋষিৰ হতুৱাই মোৰ যদুবংশক সাপ দিয়াম সেইবুলি পিণ্ডাৰক ক্ষেত্ৰত বিভিন্ন ঋষি মুনিৰ আগমন হ'ল কোন কোন আহিছিল ইয়াত পদে কৈছে আমি আলোচনা কৰি আছিলোঁ যে প্ৰভু ভগৱন্তই ভূমিভাৰ হৰণ কৰাৰ পাছত তেওঁ চিন্তা কৰিলে যে মোৰ যদুবংশ বা যদুকুল যদি থাকি যায় তেতিয়াহ'লে মই যিটো কাৰণত আহিছিলোঁ সেইটো সম্পূৰ্ণ নহ'ব সেইকাৰণে নিজৰ মাজতে কণ্ডল লগাই এওঁলোকক নষ্ট বা ধ্বংস কৰিব লাগিব সেই বুলি ভাবি ঋষি সমজ্যাৰ হতুৱাই তেওঁক সাপ দিয়াৰ এটা সংকল্প কৰিলে আৰু পিণ্ডাৰক ক্ষেত্ৰত বিভিন্ন ঋষি মুনিৰ য'ত আগমন হৈছিল ইয়াত ঋষিসকলৰ নাম দিছে কশ্যপ কপিল কন্ন অনক সনন্দ ইত্যাদি কৰি বিভিন্ন ঋষি তাত আহিল তাৰ কাষতে কামদেৱ আদি কৰি প্ৰদ্যুন্মকে মুখ্য কৰি বিভিন্ন যদুকুলৰ সন্তানসকলে খেলি আছিল তাৰ পাছত জাম্বৱতী সুত শাম্বক এগৰাকী মহিলাৰ ৰূপত সজাই পৰাই গৰ্ভত তেওঁলোকে কাপোৰ অলপ ভৰাই দি গৰ্ভৱতী মহিলাৰ দৰে সজাই পৰাই এই ঋষিসকলৰ ওচৰলৈ লৈ গৈছিল ইয়াত কৈছে জলৈ গণ্ডস্থলে চাৰু কৰ্ণৰ কুণ্ডলে হাতত বলয়াসাংখ্য সাতসৰি গলে কংকালত মেখলা উন্নত স্তনভাৰ উফন্দালা পেট গৰ্ভৱতীৰ আকাৰ বিভিন্ন অলংকাৰ পিন্ধাই গৰ্ভত কাপোৰ সুমুৱাই দি গৰ্ভৱতী মহিলাৰ দৰে পেটটো ধুনীয়াকৈ সজাই পৰাই লৈ গৈছে আৰু কি কৰিছে শিৰত সিন্দুৰ পাৱে পিন্ধাইলা নুপুৰ সঘনে ভোজন কৰে তাম্বুল কৰ্পূৰ মধ্য কৰি যায় যত যাদৱ কুমাৰে হান্থি ভাক নপাৰে গৰ্ভৰ যেন ভাৰে এনেকুৱা দেখুৱাইছে যে গৰ্ভৰ ভৰত যেন মহিলাগৰাকীয়ে খোজ কাঢ়িব পৰা নাই যেনেকৈ গৰ্ভৱতী মহিলাই বিভিন্ন কষ্ট সহিবলগীয়া হয় সন্তানটো নিজৰ গৰ্ভত থকালৈকে সেইখিনি এগৰাকী গৰ্ভৱতী মহিলাইহে গম পায় 10 মাহ 10 দিন এটা সন্তান গৰ্ভত ৰাখোতে যিটো কষ্ট হয় এই কষ্টটো বেলেগে অনুভৱ কৰিব নোৱাৰে কোনেও নোৱাৰে সেইটো শক্তি আইসকলক দিছে মাতৃক দিছে মাতৃসকলক এনেকুৱা আৰু এটা শক্তি দিছে যিটো খন্তেকতে বৈৰাগ্য ভাৱ ধাৰণ কৰিব পাৰে যদি ইচ্ছা কৰে 20 বছৰ 22 বছৰ মাক বাপেকে তুলি তালি ডাঙৰ দীঘল কৰা এজনী ছোৱালীক এটা ৰাতিত মাত্ৰ বিয়াৰ নামত গিৰিয়েকে যেতিয়া মালাধাৰী পিন্ধাই পেলাই তুমি মোৰ পত্নী হলা বুলি মাত্ৰ বাক্যশাৰী কৈ দিয়ে তাৰ পাছতে তেওঁ এনেকৈ চেঞ্জ হৈ যায় যে কালিলৈকে যি মাক দেউতাকৰ যিখন ঘৰ মোৰ কৈ আছিল সেই ঘৰখন পৰ হৈ গ'ল এতিয়া মোৰ ঘৰ বুলি কোৱাৰ লগে লগে স্বামীৰ ঘৰখন আহিল ইমান শক্তি বেলেগক আৰু দিয়া নাই হেতু কেৱল আৰু কেৱল নাৰীক দিছে এইকাৰণে শাস্ত্ৰত কৈছে যত্ৰ নাৰীয়স্তু পূজ্যন্তে ৰমন্তে তত্ৰ দেৱতা য'ত নাৰীৰ সন্মান কৰা হয় তাত দেৱতাই বাস কৰে ইমান শক্তি দিছে নাৰীক নাৰীয়ে যদি এই শক্তিটো যদি অনুভৱ কৰিব পাৰে বহুতে আমি কোৱা শুনো নাৰী পুৰুষৰ লগত সমান আমি কৈছো কিয় সমান নাৰীটো সকলো দিশত আগবঢ়া সমান কিয় হ'ব বিচাৰিছে সমান কিয় হ'ব বিচাৰিছে 10 দিন 10 মাহ 10 দিন গৰ্ভত সন্তান ধৰি থকাৰ শক্তি কেৱল নাৰীৰ আছে বেলেগক দিয়া নাই এটা ৰাতিত মাত্ৰ 20 বছৰ 22 বছৰ 25 বছৰ ধৰি আপোন কৰি থকা গৃহখন এক মুহূৰ্তত ত্যাগ কৰি দিব পৰা শক্তি কেৱল নাৰীক দিছে বেলেগক দিয়া নাই গতিকে ইমানখিনি শক্তি পোৱাৰ পাছত এগৰাকী নাৰীয়ে নিজৰ ঘৰখন কিমান সুন্দৰকৈ আগবঢ়াই লৈ যাব পাৰে এগৰাকী নাৰীয়ে পথভ্ৰষ্ট পতিক পথভ্ৰষ্টতেৰ সন্তানক মৰমৰ ভাষাৰে সুন্দৰ পথত আগবঢ়াই লৈ যাব পাৰে ইমান শক্তি নাৰীক দিছে আৰু ইয়াত জাম্বৱতী সুত শাম্বই গৰ্ভৱতী মহিলাৰ বেশ ধাৰণ কৰি ঋষিসকলক পৰীক্ষা কৰাৰ চলৰে গৈছে উপলঙা কৰিবলৈ কিমান শক্তি আছে জানেনে নাই আচলতে ভূত ভৱিষ্যত এই মনলৈ ভাববিলাক আহিছে আৰু এই ভাব মই অলপ আগতে কৈ আছো যাৰ যেনেকুৱা ভাব তাৰ তেনেকুৱা কৰ্ম আপোনাৰ ভাবত কি আছে
তেওঁলোকৰ মনলৈ ভাৱ আহিল যে বল ইয়াত ঋষি সমস্ত আহিছে গোটেই, আমি তেওঁলোকক চাওঁচোন, ভণ্ডামি নেকি, ঋষিৰ নামত ভণ্ডামি নেকি? বাহিৰত দেখুৱাইছে বিৰাট ড্ৰেছ পোছাক কৰি সাধু সন্ত মহন্ত ভকত, আচলতে জানেনে নাই? টেষ্ট কৰোঁ বল। আৰু সন্ত মহন্তক টেষ্ট, সন্ত মহন্তক, এইবিলাক ঘোৰ অপৰাধ, ঘোৰ অপৰাধ। বংশ উচ্ছেদ হৈ যাব, তাৰ প্ৰমাণ দেখুৱাইছে ভগৱান কৃষ্ণই। নিজ বংশত ভকতক যদি তেনেকৈ কোনোবাই কৰে উপলঙা, কি গতি হয়? আমি শাস্ত্ৰৰ পৰা কি ল'ম? অকল শাস্ত্ৰ অধ্যয়ন কৰি কাহিনী আকাৰে গৈ থাকিলে আমাৰ একো লাভ নহ'ব। শাস্ত্ৰত যুধিষ্ঠিৰৰ কাহিনী চৰিত্ৰও দেখুৱাইছে, দুৰ্যোধনৰ দেখুৱাইছে। তাৰ মানে এইটো কোৱা নাই আপুনি দুৰ্যোধনৰ প্ৰতি দ্বেষ ভাৱ লৈ পেলাই শ্ৰৱণ কৰক, না। দুৰ্যোধনৰো ভাল যিখিনি কোৱালিটি আছে আপুনি লওক, যুধিষ্ঠিৰৰ যিখিনি বেয়া আছে সেইখিনি ত্যাগ কৰক। ধৰ্মৰাজ যুধিষ্ঠিৰ হ'ব পাৰে, কিন্তু পাশা খেলত ঘৈণীয়েকক লগাই দিয়াটো কোন ফালৰ পৰা ঠিক? কোন ফালৰ পৰা ঠিক আছে? ধৰ্মৰ ৰাজা বুলি কয় যুধিষ্ঠিৰক, ঠিক আছে, কিন্তু পাশা খেলত নিজৰ পত্নীক, গতিকে কৈছে এনেকুৱা নকৰিবা। কৰ্ণ সব ফালে ভাল, সব ঠিক আছে, কিন্তু অধৰ্মৰ সংগ লৈছে। দুৰ্যোধনক ভগৱান কৃষ্ণই কৈছিল তই জাননে নাই ধৰ্মৰ অধৰ্মৰ কথা? সি কৈছে জানো, মই জানামি ধৰ্মম নচমে প্ৰবৃত্তি, জানামি অধৰ্মম নচমে নিবৃত্তি, কেনাপি দেবেন হৃদি স্থিতম যথা নিয়োজয়সি তথা করমি। ধৰ্মক জানো মই, তথাপি প্ৰবৃত্তি নাই, অধৰ্মত নিবৃত্তি নহয়, হৃদিস্থিত হইয়া হৰি যেন কৰাবাহে স্বামী, ঋষিকে কৰিব তেনেয়। সব জানে দুৰ্যোধনে। আমি চৰিত্ৰবিলাকৰ পৰা কি ল'ম, কোনটো ল'ম, কোনটো ভাল, কোনটো মোৰ কাৰণে আচৰণত আনিম, কোনটো মই ত্যাগ কৰিম, বছ সিমানেই কাম।